বন্ধুবান্ধৱীসকল আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ ৱেলকাম। গতিকে আপোনালোকক আজি এটা এনেকুৱা বস্তু দেখুৱাম যিটো বুৰঞ্জী কালৰ লগত জড়িত হৈ আছে। এনেকুৱা পুখুৰী, মানে এটা পুখুৰী যিটো পুখুৰীত পানী নাই। এইটো পুখুৰী বহুত বছৰ যুগৰ পৰা আছে। গতিকে আমাৰ অলপ দূৰতে আছে পুখুৰীটো। গতিকে সেই পুখুৰীটোত পানী নাই। পুখুৰীটো সাধাৰণভাৱে পানী থাকেই যিকোনো পুখুৰীত, কিন্তু এইটো পুখুৰীত পানী নাই। আৰু এইটো পুখুৰী খান্দিছিলে বহুত বছৰ পুৰণা পুখুৰী, তেতিয়া খান্দিছিলে কোনো এজন ৰজাই খান্দিছিলে, কিন্তু সেই পুখুৰীটোত পানী নাই। আৰু পুখুৰীটোৰ ছাইডত গোটেই হাবি জংঘলেৰে আৱৰি আছে। আৰু এটা বিশেষভাৱে তাত কি হৈ আছে, এটা পুৰণা গাহৰি ওলায়, জংঘলী গাহৰি। সেই মাটিখিনি সেই জংঘলখিনিৰ ছাইডত যিহেতু আমাৰ কিছুমান মানুহৰ মাটি আছে, অসমীয়া মানুহৰ, সেই তাত মানুহবিলাকে খেতি কৰে, কিন্তু সেই পুৰণা গাহৰিটোৱে চব নষ্ট কৰি পেলাইছে। গতিকে আজি যাওঁ ব'লক, সেই তেনেকুৱা বুৰঞ্জী প্ৰসিদ্ধ এটা পুখুৰী চাই আহোঁগৈ, পানী নথকা পুখুৰী চাই আহোঁগৈ, ব'লক। ফ্ৰেণ্ডছ, মই আহি পেলাই পাই গ'লোহি এইকণ জেগা। আৰু দূৰ আছে তালৈ, কিন্তু ইয়াত আপোনাৰ ৰ'দটো বহুত দিছে, বহুত চোকা ৰ'দ। গতিকে আহিবলৈও মন নাযায় ইমান ৰ'দত। গতিকে ব'লক যাওঁ পুখুৰীটোৰ জেগালৈ। ফ্ৰেণ্ডছ, এয়া মোৰ পিছফালে দেখিছে এখন চেগুন বাৰী, প্ৰায় 200-300 জোপামান গছ আছে। দেখিছে কিমান ওখ হৈছে। এয়া 3 বছৰীয়া গছ, 3 বছৰ ইমান ওখ হৈছে। ৰ'ব আপোনালোকক অলপ এয়া দেখিছে, 3 বছৰ ইমান ওখ গছ, ডাঙৰ হৈছে গছ চেগুনৰ। ৰাস্তা হৈ আছে বন্ধু-বান্ধৱীসকল, ৰাস্তাটোৱে বনাই আছে, আধা হৈছে আৰু। গতিকে ব'লক। দেখিছে কি ধুনীয়া বাগান, সেয়া পাত ছিঙি আছে ফালে। ফাইনেলি মই বাগানৰ মাজে আহি পাই গ'লোহি এইকণ জেগা, যোনকণ জেগাত আগতে মানুহবিলাকে খেতি কৰিছিল। আৰু এটা বনৰীয়া গাহৰিৰ উপদ্ৰৱত ইয়াত খেতি কৰিব নোৱাৰা হ'ল। মই আছোঁ এতিয়া এইকণ জেগাতে। ইয়াত চাওক গোটেই কিৰিঙা লতাৰে ভৰি গ'ল এয়া। গতিকে এতিয়া খেতি বাতি নকৰে আৰু মানুহে গাহৰিটোৰ উপদ্ৰৱত। আৰু পুখুৰীটো আছে, পুখুৰীটো ইফালে আছে এখন ডাঠ অৰণ্যৰ মাজত। গতিকে ব'লক আমি তালৈ গৈ থাকোঁ। বন্ধু-বান্ধৱীসকল, মই এতিয়া পাই গ'লোহি এইকণ জেগা। গতিকে ইয়াত এই পিছফালে দেখিছে এটা গৰা টাইপৰ আছে। গতিকে আমি গৰাটোৰ ওপৰত উঠিব লাগিব। গৰাটোৰ ওপৰত উঠি অৰণ্যৰ মাজে গৈ থাকোঁ, ব'লক। মহ কিছু আছে বন্ধু-বান্ধৱীসকল, বেয়া দিছে, ব'লক। বন্ধু-বান্ধৱীসকল, এনেকৈ হাবিলৈ আহিলে এনেকৈ এডাল লাঠি লৈ আহিব। গতিকে ক'ত কি ওলাই ঠিক নাই। গতিকে মই এনেকুৱা এডাল লাঠি এডাল লৈ আহিছোঁ। আৰু গৰাটো চাওক, এইটো গৰাটো পিছফালে গৰাটো আছে। গতিকে ব'লক উঠি যাওঁ গৰাটো। এয়া দেখিছে গৰাটো উঠি আছোঁ। ইমানো ডাঙৰ গৰা নহয় বাৰু, কিন্তু হ'লেও ব'লক। বন্ধু-বান্ধৱীসকল, মই আহি ইয়াত পাই গ'লোহি য'ত পুখুৰীটো আছিলে, আঠপৰীয়া। এইটো চাওক পিছফালে আছে পুখুৰীটো আপোনালোকে মানে এনেকুৱা অৱস্থাত আছে ধৰিব নোৱাৰিব। গোটেই কিৰিঙা লতাৰে গোটেই ভৰ্তি হৈ আছে।
মানে প্ৰথমতে ইয়াত আপোনাৰ পানী আছিল নে নাই নাজানো। এইটো বহুত পুৰণা যুগৰ পুখুৰী হয় এটা, যাৰ নামটো হৈ গ'ল আঠপৰীয়া। এইটো পুখুৰী আপোনাৰ এজন ৰজাই খান্দিছিলে, আমাৰ আগৰ যিসকল ককা আইতা তেওঁলোকে কয়। গতিকে ককা আইতাহঁতে কোৱা মতে এইটো 8টা ঘাপত এইটো পুখুৰীটো খান্দিছিলে। সেইকাৰণে পুখুৰীটোৰ নাম হ'ল আপোনাৰ আঠপৰীয়া। কিন্তু 8টা ঘাপত জানো এটা পুখুৰী খন্দাটো সম্ভৱ হয়? এয়া চাওক, বহুত গছ আছে, গছ গছনিৰে ভৰ্তি। এখন বিশাল অৰণ্যৰ মাজত আছে এইটো আঠপৰীয়া পুখুৰী। চাওক ভালকে। দেখিলে বন্ধু বান্ধৱীসকল, গতিকে ব'লক বন্ধু বান্ধৱীসকল এতিয়া গৈ থাকোঁ অৰণ্যৰ মাজে মাজে। মহ বহুত আছে ইয়াত, বহুত মহে কামুৰিলে। গতিকে ব'লক, উপায় নাই, গৈ থাকোঁ। ইয়াতো আছে গছ, চাওক এয়া গছ গছনিৰে ভৰ্তি গোটেই। ফ্ৰেণ্ডছ, মই গৈছিলোঁ ইটো ছাইডে, উঠি গৈছিলোঁ পূৰা, গৰাটো নামি আহিলোঁ। গৰাটো নামি আহি এতিয়া এইকণ জেগা পালোহি। গতিকে ব'লক এফালে গৈ থাকোঁ। আপোনালোকে বাৰু পুখুৰীটো দেখিলেনে? পুখুৰীটো ভালকৈ নেদেখিলে চাগে, কিন্তু উপায়ো নাই। ধৰক ইমান জংঘলৰ মাজত গোটেই কিৰিঙা লতাৰে ভৰ্তি হৈ আছে। গতিকে পুখুৰীটোৰ পৰা মানে আপোনাৰ গোটেইখিনি হাবি জংঘল উঠি ইমানখিনিমান মাটিৰ লেভেলত হৈ আছে। গতিকে পুখুৰীটো যি নহ'লেও ইমান ভালকৈ নেদেখিলে চাগে। গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যি নহ'লেও। এয়া বাগানৰ মাজে মাজে যাত্ৰা। ব'লক গৈ থাকোঁ, লেটছ গ'। বন্ধু বান্ধৱীসকল, মই তাৰপৰা ওলাই গুচি আহিলোঁ। এতিয়া ৰাস্তা পাই গ'লোহি। সেয়া চাওক, মেইন ৰাস্তাতে আছোঁ আৰু এতিয়া ঘৰলৈ যোৱা ৰাস্তা। গতিকে এইফালে গ'লে ঘৰ পামগৈ। এইটো ৰাস্তা। আৰু এইফালে দেখিছে এইবিলাক চব বাগান। ৰ'ব দেখুৱাই দিছোঁ। এয়া দেখিছে বাগান। ৰ'দৰ পোহৰত ধৰিব নোৱাৰি গোটেই বাগান। এইফালে আছে এখন বাগান, এইখন। বন্ধুসকল, তাৰপৰা আহি পেলাই এতিয়া মই চেগুন বাগানৰ কাষ পালোহি। চেগুন বাগান এখন আছে ইয়াত। মই অথনি যিহেতু আপোনালোকক দেখুৱাইছিলোঁ ভিডিঅ'টোৰ যোগেদি। গতিকে ব'লক যাওঁ, চেগুন বাগানখন অকণ চাই লওঁ। এখন চাওক, চেগুন বাগান আহি পাই গ'লোহি। এয়া চেগুন, পূৰা ওখ ওখ গছ, এডাল একদম চিধা চিধা গৈছে। এয়া চাওক চেগুন বাগান, এইখনেই হ'ল চেগুন। 100 জোপামান লগাইছে ইয়াত। 100 মানে 100ই লগাইছে, আৰু 1 বছৰ 1.5 বছৰমানৰ চেগুন এয়া। এয়া চাওক। এনেকৈ আপোনালোকেও চেগুন পুলি লগাই থ'ব পাৰে। চেগুনৰ মূল্যটো যিহেতু বজাৰত বেছি, এতিয়া 2000 টকা 3000 টকামান কেবি হ'ব চাগে। গতিকে ভাবক, এনেকৈ এজোপা চেগুন যদি মেচিয়ৰ হৈ যায় কিমান টকা পাব আপোনালোকে। ব'লক এতিয়া ওলাই যাওঁ চেগুন বাৰীৰ পৰা। চেগুন চালে আপোনালোকে, চেগুন গছ। ব'লক। বন্ধু বান্ধৱীসকল, আজিৰ ব্লগটো ইমানেই আছিলে, ইমানতে সামৰণি মাৰিলোঁ।